Hello dosto, welcome first to my channel and thank you so much for listening this novel stories page by page, and one request also for subscribe my channel to listen and reading another new page. Okay, let's go now page number 51. Honmanito পদমৰ্যাদালৈ এই ৰঙাটিলালৈ উঠি আহিবৰ 2 বছৰ পাৰ নহল। হেউটিয়ে 1.5 বছৰীয়া গৌৰীক লক্ষ্মী নাৰায়ণৰ হাতত তুলি দি চিৰজীৱনৰ কাৰণে গুচি গ'লগৈ, আৰু ঠিক মাঘৰ বিহুৰ 2 দিনৰ পাছতেই হেউটিৰ পাছে পাছে গ'ল তৰা মুকুতাৰ মাক। আজি দুজনী মাকৰ পৰিৱৰ্তে নামি আহিছে মাহঁতৰ স্মৃতিলৈ গৌৰী আৰু মুকুতা। যুৱতী কন্যা গৌৰীৰ মুখলৈ চাই বাৰে বাৰে লক্ষ্মী নাৰায়ণৰ হেউতিলৈকে মনত পৰিছে। হুবহু মাকৰ প্ৰতিমূৰ্তি হৈয়ে যেন গৌৰী বাঢ়ি উঠিছে। গৌৰীৰ প্ৰতি অংগ পতংগ, মুখৰ মাত, মুখৰ গড়, গাৰ বৰণ, নাক কাণ, আনকি মুখৰ হাঁহিটোলৈকে যেন হেউতিৰ হাছতে গঢ়া। পাৰ্থক্য মাথো চকু দুটাত। হেউতিৰ চকু আছিল চলচলীয়া, কৌতুকেৰে ভৰা, হাঁহিলে বিজুলীৰ দৰে মুহূৰ্তে মুহূৰ্তে চিকমিক কৰি উঠা। গৌৰীৰ চকুও চলচলীয়া, কিন্তু তাত কৌতুক নাই, আছে স্থায়ীভাৱে বৈ যোৱা মাকৰ চকুৰ সেই চিকমিকনি। সেই দেখিয়ে হবলা মানুহে গৌৰীৰ চকুলৈ বেছি পৰ চাই থাকিব নোৱাৰে। গৌৰীৰ মুখলৈ চাই লক্ষ্মীনাৰায়ণৰ বুকু ঠেলি এটা হুমুনিয়াহ ওলাই আহিল। ভাবিলে আজি গৌৰী মুকুতাৰ লগতে হেউতি আৰু তৰাও যদি নামি আহিলেহেঁতেন। কিহৰ অভাৱ লক্ষ্মীনাৰায়ণৰ? ধন, ঐশ্বৰ্য, মান সন্মান, প্ৰতিপত্তি, শ্ৰদ্ধা ভক্তি, আৰু এই গৌৰীৰ দৰে সন্তান সকলোৱেইতো আছে। পুত্ৰৰ অভাৱ, বোৱাৰীৰ অভাৱ সিও পূৰণ কৰিছে অশোকে, উমাই। তথাপি যেন লক্ষ্মীনাৰায়ণৰ অন্তৰ মৰুভূমিৰ মাজত কোনোবাই মাজে মাজে চিঞৰি উঠে, নাই নাই। গৌৰীয়ে আকৌ মাত লগোৱাত লক্ষ্মীনাৰায়ণৰ চমক ভাগিল। লাহে লাহে ওচৰ চাপি আহি নিঃশব্দে গৌৰীৰ মূৰত হাতখন থলে। মাজে মাজে গৌৰীয়ে বাপেকৰ এই ভাৱান্তৰ লক্ষ্য কৰে, কিন্তু একো বুজিব নোৱাৰে। আজি অলপ আগ্ৰহেৰেই সুধিলে, দেউতা আপুনি বাৰু ম'হ যুঁজ নাচাই কেলেই? আজি আমাৰ লগত বলক। লক্ষ্মীনাৰায়ণে ম'হ যুঁজ নোচোৱা নহয়। যিমান দিন হেউতি আছিল দুয়ো একেলগে চাইছিল। হেউতি যোৱাৰ লগে লগে ম'হ যুঁজ চোৱাৰ আনন্দও শেষ হৈ গৈছে। আজি 17 বছৰ লক্ষ্মীনাৰায়ণে আৰু ম'হ যুঁজ চাবলৈ যোৱা নাই। জীয়েকৰ কথা শুনি কৰোণকৈ হাঁহিলে আজলি। তোৰ মাৰ থকা হ'লে আজিও গ'লোহেঁতেন। তই কেনেকৈ বুজিবি হেৰুৱাৰ দুখ কিমান? কিন্তু মুখ ফুটাই ক'লে, আই তহঁতৰ বয়সত ঢেৰ ম'হ যুঁজ চালোঁ, এতিয়া বুঢ়া হৈছোঁ। সেইবোৰ চাই আনন্দ কৰাৰ বয়স হৈছে তহঁতৰ। যাই ৰূপহীজনীকো লৈ নোযোৱা কেলে?